গৌতম কিবা শব্দ এটা শুনা নিচিনা লাগিল উঠোনত তই বলছ কি হৈছে তোমাৰ পেটটো বিষাইছে পেট বিষাইছে হঠাতে আকৌ পেটৰ বিষ কিয় হ'ল বেছিকে বিষাইছে মা ৰবাচোন দেউতাৰো বাহিৰলৈ ওলাই গৈছে হেৰা শুনিছানে হেৰা কিহৰ কাৰণে ইমান পেটৰ বিষ হৈছে বাৰু হা খুৰা আমাৰ ঠিক আছে নাই খুৰা হা কি হৈছে চোৰ এটা বুজিছনে এইখিনিতে মই গোমা মাৰি ধৰিছিলোঁ সি মোক উফাল মাৰি সেইফালে পলাই গ'ল ন চোৰ এনে এনে আপোনাৰ কোনো ব্যক্তিৰ ওপৰত সন্দেহ আছে নেকি যোনে আপোনাৰ ক্ষতি কৰিব পাৰে তেনেকুৱা হাই গৰুহঁত কি সাংবাদিকৰ দৰে প্ৰশ্ন কৰি আছ চোৰটো সেইফালে গৈছে পিছে পিছে খেদি যা বেছি দূৰ পোৱাগৈ নাই যা বিক্ৰমদা তই তই চোৰটো মানে তই চোৰ কৰিব নাই যোৱা বেলেগ কিবা কামতে গৈছিলোঁ কি বেলেগ কাম কি বেলেগ কাম কি বেলেগ কাম তহঁতক ক'ব নোৱাৰো বল খুৰা ওচৰলৈ বল দেখোন পেটৰ বিষটো লাহে লাহে বেছি হৈছে তাকেতো এটা কোনোবাই দিয়া মাংস খাই আমাৰ দুটাই এই অৱস্থা হৈছে সেইবোৰ বাদ দিয়কচোন তাইক এতিয়া যি দেখিছো হস্পিটেল দিব লাগিব তোমাৰো এতিয়া এইটো অৱস্থা গাড়ী কোনে চলাব এই তুমি এটা কাম কৰাচোন যোৱাচোন এই ইহঁতকেইটাৰ ভিতৰতে কোনোবা এজনক লগ ধৰা আৰু ৰবা মাজনী ৰবা মই লৈ যাম এতিয়া হস্পিটেল লৈ যাম কোনোবা এটাক কৈ দিয়াচোন গাড়ীখন চলাব যেনে তেনে যোৱাচোন যোৱা সোনকাল কৰা ৰবা মাজনী ৰবাচোন মই এতিয়া তোমাক হস্পিটেল লৈ যাম ৰবা বল 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 সেই খুৰাচল নিনিবি না বে মোৰ গাত একো দুখ নাই মই একো কৰা নাই সঁচাকৈ কৈছোঁ এই ৰাতিখন পঞ্চীৰ ৰুমৰ কাষত কি কৰি আছিলি তাইক চাবলৈ মন গৈছিলে কাৰণে গৈছিলোঁ খুৰা চোৰটো কিবা সম্ভেদ পালি নে নাই 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 পোৱা এই আমি যোৱালে সি পলালে ৰচোন ৰ এইখন তোৰ হাতলৈ কেনেকৈ আহিল এইখনতো চোৰটোৱে মুখত মাৰি আহিছিলে সেইখন চোৰটো এখন ৰাস্তাতে পেলাই থৈ ই পাই পিনি লৈ আহিছে বাৰু সেইটো বাদ দে এটা কথা কোৱাচোন তহঁতৰ ভিতৰত কোনটোৱে মাংস ৰান্ধি আমাৰ ঘৰলৈ পঠিয়াইছিলি মাংস মই বনাইছিলোঁ কেনেকুৱা হৈছে ঠিকে পাইছেনে তোৰ মূৰটো বনাইছিলি গৰু এই খোপা খাই আমাৰ ঘৰৰ ছোৱালী আৰু মোৰ এতিয়া পেটৰ অৱস্থা বেয়া হৈ গৈছে ইউটিউবত চাই পেলাই বনাইছিলোঁ নাজানো যদি বনাইছিলি কেনে ব্ৰইলাৰটো বেয়া আছিল নেকি মোৰ মাংস বনাইছিল সকলোতে খালি উস্তাদি বাৰু সেইবোৰ কথা বাদ দে ডাক্তৰৰ ওচৰলৈ যাব লাগে কোনোবা এটা গাড়ী চলাবলৈ মই এতিয়া গাড়ী চলাব পৰা অৱস্থাত নাই হ'ব পাই মই লৈ যাম আপোনাক তোৰ মিৰ্গী বেমাৰ নাই জানো হস্পিটেল পামগৈ নে আমি চাওক এইখন চাওক হ'ল বডি চেকআপ কৰি আনিছোঁ আজি উলিয়াই আনিছোঁ মোৰ কোনো বেমাৰ নাই খুৰা
এইখনকে আপোনাক দেখাবলৈ মই ৰাতিপুৱাৰে পৰা জেপত লৈ ঘূৰি ফুৰিছোঁ ভালকৈ চাওক আৰু কিবা সন্দেহ আছে নেকি আগতেতো মই আপোনাক য'তে ত'তে ঘূৰাই ফুৰাইছিলোঁ গাড়ী চলাই হ'ব দে বল ৰ'ব মই পটককৈ ড্ৰেছটো চেঞ্জ কৰি আহোঁ চেফটো চাচোন দেই হে মাংস ৰান্ধি খোৱালি তই আৰু গাড়ীত নিবলৈ পালে সি মূৰ্খ আৰু সুবিধা কৰি দে ব'লা সোনকালে ব'লা বেছি বিষাইছে নেকি মাজনী ঐ বৌ আহক আহা মাজনী উঠা উঠিছো এতিয়াৰে পৰা সম্পূৰ্ণ খণ্ড উপভোগ কৰক কেবল টিভিত ৰং চেনেলত